হাই গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল বহুতে সুধি আছিলে আৰু মই বহুদিন হ'ল মই ইউটিউবত ভিডিঅ' দিয়া নাই, মানে কিছুমান পাৰ্চনেল কামত মানে অলপ ব্যস্ত আছিলোঁ, তো সেইবাবে মই ভিডিঅ' দিব পৰা নাই। আপোনালোকৰ ইমানখিনি মৰম পাইছোঁ, ইমানখিনি ছাপৰ্ট পাইছোঁ। বহুতে মানে সুধি আছিলে, বহুতে মেছেজ কৰি সুধি আছিলে, সেইকাৰণে মই আকৌ নতুনকৈ এটা ভিডিঅ' নতুন লৈ আহিছোঁ। বহুতে কৈ আছিলে যে কামাণ্ডৰ পোষ্ট বঢ়াব লাগে, আৰু যিহেতু অলৰেডি এপ্লাই আমাৰ হৈ গ'ল, আছাম পুলিচ হওক, SI হওক, ড্ৰাইভাৰ হওক, ফৰেষ্টৰ হওক, বহুতৰ মানে যিখিনি ভেকেঞ্চি ওলাইছিলে তো ইয়াতে মানে এপ্লাই অনলাইন হৈ গ'ল। এতিয়া লাগে কামাণ্ডৰ পোষ্ট। বহুতে সুধি আছিলে, বহুত কেণ্ডিডেটে মোক মেছেজ কৰি সুধি আছে যে কামাণ্ডৰ পোষ্ট লাগে। হয়, কামাণ্ডৰ পোষ্ট বঢ়াই দিব, কিন্তু তোমাক যদি কামাণ্ডৰ পোষ্ট লাগে, কামাণ্ডৰ মাইণ্ডছেটটো তুমি এবাৰ ভাবি চোৱা, কামাণ্ডৰ কেনেকুৱা হ'ব লাগিব। তুমি যদি কামাণ্ডৰ হ'ব বিচাৰিছা, কোনো কথা নাই, ভাল ভাবিছা, কিন্তু তুমি কামাণ্ডৰ হ'বলগীয়া হ'লে তেতিয়াহ'লে তুমি কি কৰিব লাগিব? তুমি নিজকে মজবুত বনাব লাগিব। যেতিয়া সকলো মানুহ শুই থাকিব, তেতিয়া তুমি ষ্ট্ৰাগল কৰিব লাগিব, তুমি নিজৰ কষ্টখিনি কৰিব লাগিব, তেতিয়াহে তুমি হয়তো কামাণ্ডো বানিব পাৰিবা। বন্ধুসকল এতিয়া চোৱা, বহুতে কৈ আছিল যে কামাণ্ডৰ পোষ্ট বঢ়াই দিব নেকি? হয়, কামাণ্ডৰ পোষ্ট বঢ়াই দিব, কিন্তু এতিয়া নহয়, যিহেতু আমাৰ CM ছাৰে কৈছে যে কামাণ্ডো বেটেলিয়ন নতুনকৈ গঠন কৰা হ'ব, আৰু লগতে যি 3টা পোষ্ট ওলাইছিলে, মানে 3টা যি ভেকেঞ্চি ওলাইছিলে আছাম কামাণ্ডোত, তো ইয়াতে হয়তো যদি খালী আছে ভেকেঞ্চি, তেতিয়াহ'লে আকৌ ইয়াৰ লগতো প্লাছ কৰি দিব। গতিকে বহুতখিনি এটা চান্স আছে, ভালেখিনি ভেকেঞ্চি ওলাব এইবাৰ। আৰু অসম পুলিচত তোমালোকে গমে পোৱা 25,000 ভেকেঞ্চি। বহুতে কৈ আছিলে যে 17 জুনৰ পৰা এপ্লাই হ'ব, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলিভাৱে নটিফিকেশ্যন অহা নাই। যেতিয়াই অফিচিয়েলিভাৱে নটিফিকেশ্যন আহিব, তেতিয়া আপোনালোকে নিশ্চয় গম পাব। বন্ধুসকল, মই আপোনালোকক আজি মানে এক্সাৰচাইজৰ ভিডিঅ' মই নেদেখুৱাওঁ, মানে লং জাম্পৰ কাৰণে কি এক্সাৰচাইজ কৰিব লাগে, ৰানিং স্পীড বঢ়োৱাৰ কাৰণে, তো সকলোখিনি মানে মই অলৰেডি ভিডিঅ' বনোৱা আছে। ডিছক্ৰিপশ্যনত লিংক থাকিব, তোমালোকে ভালদৰে গৈ কিনে চাই ল'বা। যদি কামাণ্ডো লাগে, তো তোমালোকে কামাণ্ডৰ নিচিনা মাইণ্ডছেট হ'ব লাগিব যে ৰাতিপুৱাই উঠি অলপ ৰানিং কৰি, মানে নিয়মিতভাৱে তুমি ৰানিং কৰিলা, পঢ়া শুনা কৰিলা, তো এইখিনি কৰিলে নহ'ব। বহুতখিনি মানে ভাল এটা পাৰফৰ্মেঞ্চ দিব লাগিব, যিহেতু কম্পিটিশ্যন হ'ব। এইবাৰ কম্পিটিশ্যন হৈ আছে, আৰু তোমালোকে গম পাইছাই যে কাট অফ কিমান গৈছে। যোৱাবাৰ তুলনাত এইবাৰ কিন্তু ভালেখিনি কাট অফ যাব। গতিকে তুমি এইটো ভাবিব নোৱাৰিব যে সি OBC কাষ্ট হয়, সি ST কাষ্ট হয়, এইবিলাক মেটাৰ নকৰে। মানে তুমি এটা ভাল মাৰ্ক ল'ব লাগিব। যেতিয়া তুমি এটা ভাল মাৰ্ক ল'বা, তোমালোকে গমেই পোৱা ফিজিকেলত ক'ত কিমান মাৰ্ক থাকে। যেতিয়া তুমি এটা ভাল মাৰ্ক ল'বা, তেতিয়াহ'লে তোমাক কোনেও ৰখাব নোৱাৰে। সেই চিলেকশ্যনৰ পৰা, মানে সেই চাকৰিটোৰ পৰা তোমাক কোনেও ৰখাব নোৱাৰে। এই ড্ৰেছযোৰ যদি পিন্ধিব বিচাৰিছা, তেতিয়াহ'লে তুমি ভালদৰে মানে অলপ কষ্ট কৰিব লাগিব। অলপ নহয়, তুমি ভালেখিনি কষ্ট কৰিব লাগিব। এটা কথা মনত ৰাখিবা, তুমি যেতিয়া এটা কষ্ট কৰি আছা, তুমি প্ৰেক্টিছত যেতিয়া তুমি মানে ঘাম যিমানে পেলাবা, তোমাৰ পিছলৈ সিমানে বেছি সহজ হ'ব, সিমানে বেছি ভাল হ'ব। বুজিছা নহয়? গতিকে ষ্ট্ৰং হ'ব লাগিব, আৰু যিমান বেছি তুমি ষ্ট্ৰাগল কৰিবা, তেতিয়াহ'লে তুমি কামাণ্ডো বনিব পাৰিবা, মানে শেষত তুমি কামাণ্ডো হ'ব পাৰিবা। এতিয়া চোৱা, বহুতে বহুত কথা ক'ব, ষ্ট্ৰাগলৰ সময়ত তোমাক বহুত কথা ক'ব। তুমি যিহেতু এটা প্ৰেক্টিছ কৰি আছা, কষ্ট কৰি আছা, তোমাক মানুহে বহুত কথা ক'ব, কিন্তু সেই মানুহৰ কথাবিলাক তুমি শুনি কিনে এখন কাণেদি শুনি এখনেদি ওলাই দিব লাগিব। যদি তুমি এইখিনি কাম কৰিব পাৰিছা, তেতিয়াহ'লে ছাকচেছ নিশ্চয় পাবা। ডিচিপ্লিন আৰু লগতে কনচিষ্টেঞ্চি যদি তুমি মানি চলিব পাৰিছা, সদায় যদি তুমি এই দুটা কাম কৰিব পাৰিছা, তেতিয়াহ'লে ছাকচেছ নিশ্চয় পাবা। আপোনালোকক বিশেষ ক'ব নাযাওঁ, যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰক, যাতে এই আপডেটটো, মানে এই ভিডিঅ'টো অলপ হ'লেও মটিভেশ্যন পায়। তো আজিলৈ বাই দিনতে জয় আই।